বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰণ অফিচিয়েল আপোনালোকে নিশ্চয় এই প্ৰপত্ৰখন লাভ কৰিছে মই আগতে এই ভিডিও আপলোড কৰিছিলোঁ যদিও কেইবাটাও কিন্তু বহুতো বন্ধু বান্ধৱীয়ে প্ৰপত্ৰখন ফিল আপ কৰি পেলাই ভিডিও আপলোড কৰিবলৈ কৈছিল সেইবাবে মই প্ৰপত্ৰখন ফিল আপ কৰি পেলাই আপোনালোকৰ বাবে আগবঢ়াইছোঁ বন্ধু বান্ধৱীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰি থৈ যাওঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আহক আমি অলপ পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়োঁ আপোনালোকে নিশ্চয় গম পায় এই প্ৰপত্ৰখন অকল লাভ কৰিছে যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী সেই হিতাধিকাৰীসকলেহে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি আবেদন পত্ৰ লাভ কৰিছে কিন্তু এতিয়াও বহুতো কনফিউজন হৈ আছে বহুতৰে মনত ক'ত যাব লাগিব কি কৰিব লাগিব সেই সম্পৰ্কেও মই সবিশেষ জনাইছোঁ প্ৰথমতে মই আপোনালোকক জনাই লওঁ যে কেনেদৰে এইখন ফিল আপ কৰিব লাগে ইয়াত 1 নম্বৰত লেখা আছে যাৰ নামত গেছ সংযোগ আছে তেওঁ পৰিয়ালৰ সদস্যগৰাকীৰ নাম LPG সংযোগ থকা পৰিয়ালৰ সদস্যগৰাকীৰ নাম মই ইয়াত লিখি দিছোঁ নিশ্চয় আপুনি মন কৰিছে দেখিছে ইয়াত মই সুন্দৰকৈ লিখি দিছোঁ নামটো যাৰ নামত LPG সংযোগ আছে তাৰ পিছত পিতা পতি পত্নী ইয়াত মই পতিটো দিছোঁ যিহেতু তেওঁ হাজবেণ্ডৰ নামটো ইয়াত লিখি দিছোঁ LPG সংযোগৰ ID বন্ধু বান্ধৱীসকল এইটো দেখিছে LPG সংযোগৰ IDটো মই ইয়াত কি সুন্দৰকৈ লিখি দিছোঁ এই ভিডিওটোতে মই আপোনালোকক দেখাম যে LPG ID কেনেদৰে আপোনাৰ নিজৰ মোবাইলতে উলিয়াব পাৰে আপুনি চাই থাকিব নিজৰ মোবাইলতে উলিয়াব পাৰিব আৰু বন্ধু বান্ধৱীসকল যিটো গেছৰ কাৰ্টত এটা কাষ্টমাৰ ID বুলি আছে সেই IDটো আপুনি লিখিলে নহ'ব যিহেতু ইয়াত ঘৰ 17টা আছে 17টা ঘৰ ফিল আপ হ'ব লাগিব সেই IDটো আপুনি কেনেকৈ আনিব মই আপোনালোকক জনাম অনলাইনৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব এতিয়া আধাৰ নম্বৰটো নিশ্চয় গম পায় যিহেতু LPG সংযোগৰ যিগৰাকী ব্যক্তি তেওঁ আধাৰ নামটো দি দিব আৰু যিটো গেছ এজেন্সিত মোবাইল নাম্বাৰ পঞ্জীয়ন কৰি থোৱা আছে সেই মোবাইল নাম্বাৰটো দি দিব এতিয়া ইয়াত আহিলে অৰুণোদয় পৰিয়ালৰ সবিশেষ বন্ধু বান্ধৱীসকল এতিয়া আহিলে 2 নম্বৰত অৰুণোদয় আঁচনিখনৰ যি লাভ কৰি আছে তেওঁ নামটো দিব দিছে যিহেতু গেছৰ কাৰ্ডখনত যিগৰাকী ব্যক্তিৰ নাম আছিল তেওঁৱে এগৰাকী অৰুণোদয় আঁচনি লাভ কৰে সেইবাবে তেওঁ নামটোকে ইয়াত দিয়া হৈছে তাৰপিছত অৰুণোদয় ID অৰুণোদয় IDৰ সম্পৰ্কে মই আগৰ ভিডিঅ'ত আপোনালোকক আপলোড কৰিছিলোঁ যদিও আকৌ কৈ দিছোঁ আপুনি অৰুণোদয় IDটো লাভ কৰিবৰ বাবে আপুনি যাব লাগিব আপোনালোকৰ নিজৰ পঞ্চায়তত গৈ পেলাই আপুনি অৰুণোদয় IDটো সংগ্ৰহ কৰিব পাৰে আগৰত কেইবাটাও সংখ্যা থাকিব সেইখিনি লিখিব নালাগে অনলি টিপুল ইয়াত 4টা 0 আছে সেই 0 পৰা আৰম্ভ কৰি শেষৰ সংখ্যা 10টা লিখি দিব মাত্ৰ অৰুণোদয় IDৰ সংখ্যা হৈছে 10টা মই আপোনালোকক জনাই দিছোঁ আৰু সন্মতি আৰু স্বঘোষিত ইয়াত লেখা আছে আধাৰ ৰেচন কাৰ্ড আৰু LPG সংযোজন IDৰ বাবে সন্মতি অনুগ্ৰহ কৰি বাকচৰ শুদ্ধ চিন দিব ইয়াত আপোনালোকে ৰাইট চিনটো দি দিব ৰাইট চিন দিয়াৰ পিছত ইয়াত কি কৰিব লাগিব এইখিনি আপুনি পঢ়ি ল'বও পাৰে নিজে নপঢ়িব পাৰে বা ইয়াত লেখা আছে অৰুণোদয় 3.0 পৰিয়াল হিচাপে ক্ৰয় কৰা প্ৰতিটো গেছ চিলিণ্ডাৰ বাবদ 250 টকা ৰাজ সাহায্য লাভ কৰাৰ অৰ্থে মোৰ আধাৰ নম্বৰ বায়োমেট্ৰিক এইখিনি সকলোখিনি ৰেচন কাৰ্ড নম্বৰ সকলো সত্য আৰু শুদ্ধ মই প্ৰদান কৰা বুলি ঘোষণা কৰিছোঁ তেনেদৰে লেখা আছে ইয়াত লেখা আছে অৰুণোদয় আবেদনকাৰী স্বাক্ষৰ আৰু LPG সংযোজন আবেদনকাৰী স্বাক্ষৰ যিহেতু অৰুণোদয় যিগৰাকীয়ে লাভ কৰে আৰু যাৰ নামত গেছৰ কাৰ্ডখন আছে একেগৰাকী ব্যক্তিৰ চহী কৰিছে কিছুমানৰ হয়তো বেলেগ থাকিব পাৰে সেইবাবে চহীটো বেলেগ কৰিব নিশ্চয় বুজি পালে এতিয়া আহক আমি আপোনালোকক জনাম যে কি জনাম আপুনি LPG ID কেনেদৰে সংগ্ৰহ কৰিব নিজৰ মোবাইলতে বা অনলাইনৰ জৰিয়তে চাব পাৰিব যদি আপুনি নিজৰ অনলাইনত ৰেজিষ্টাৰ কৰি থোৱা নাই LPG ID বা মোবাইল নাম্বাৰটো গেছ এজেন্সিত ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে আপুনি LPG IDটো আনিবৰ বাবে গেছ এজেন্সিলৈ যাব লাগিব আহক আমি জনাওঁ বন্ধু বান্ধৱীসকল আপুনি LPG ID লাভ কৰিবৰ বাবে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক মই ইয়াত ওপেন কৰি লৈছোঁ ক্ৰম ব্ৰাউজাৰটো আৰু আপুনি ইয়াত সাৰ্চ বাৰত সাৰ্চ কৰিব কি বুলি LPG বুলি সাৰ্চ কৰিব কি বুলি সাৰ্চ কৰিব LPG ID বুলি সাৰ্চ কৰিব LPG ID বুলি সাৰ্চ কৰাৰ পাছত আপোনালোকৰ সন্মুখত অন্য এখন পেজ ওলাই যাব অন্য এখন পেজ ওলোৱাৰ পাছত কি কৰিব লাগিব মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ কৈ আছোঁ এনেদৰে দেখিছে LPG ID বুলি ওলাই গৈছে ওলাই যোৱাৰ পাছত কেইবাটাও ইয়াত দেখিছে আপুনি ক'ত ক্লিক কৰিব লাগিব সেই সম্পৰ্কে মই জনাই আছোঁ ইয়াত দেখিছে যে LPG সাৰ্ভিস এই 3 নম্বৰ অপশ্যনটোত ক্লিক কৰি দিব
প্ৰথমতে যদি আপুনি LPG ID বুলি সাৰ্চ কৰে প্ৰথমতে ওলাব পাৰে LPG সাৰ্ভিস বুলি নেক্সটটো ওলাব পাৰে বা 2 নম্বৰ 3 নম্বৰটো ওলাব পাৰে মোৰ ইয়াত 3 নম্বৰ ওলাইছে সেইবাবে মই LPG সাৰ্ভিসত ক্লিক কৰি দিছো LPG সাৰ্ভিসত ক্লিক কৰাৰ পাছত আপোনাক অন্য এখন পেজলৈ লৈ যাব সেই পেজখনত কি কৰিব লাগিব বা কোড যাব লাগিব ডিটেইলছত মই আপোনালোকক জনাম বন্ধু বান্ধৱী সকল এনেদৰে দেখিছে LPG ID বুলি সাৰ্চ কৰাৰ পাছত তাৰ পিছত LPG সাৰ্ভিসত যাব সাৰ্ভিসত যোৱাৰ পাছত কি অপচনটোত যাব ইয়াত দেখিছে কেইবাটাও অপচন আছে আপুনি চাব চাই পেলাই এই অপচনটো দেখিছে LPG ID বুলি সেই LPG ID ত ক্লিক কৰিব LPG ID ত ক্লিক কৰাৰ পাছত আপোনালোকক এনেদৰে অন্য এটা পেজত লৈ যাব ইয়াত বিচাৰিছে আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো দি দিব যিটো গেছ এজেন্সিত ৰেজিষ্টাৰ্ড কৰি থোৱা আছে সেই মোবাইল নাম্বাৰটো দি দিব সেই মোবাইল নাম্বাৰটো দিয়াৰ পিছত তলত কি কৰিব লাগিব ক্যাপচাৰত ক্লিক কৰিব লাগিব মই ইয়াত মোৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো দি দিছো আপুনি নিজৰ মোবাইল নাম্বাৰটো দি দিব বন্ধু বান্ধৱীসকল ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াত ক্যাপচাৰটোত ক্লিক কৰি দিব আপুনি ইয়াত ক্লিক কৰি দিব ৰাইট চিনটো হ'বলৈ দিব ৰাইট চিনটো হোৱাৰ পিছত আপুনি প্ৰসিডত ক্লিক কৰি দিব প্ৰসিডত ক্লিক কৰাৰ পাছত আপোনালোকৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ দিছিল সেই মোবাইল নাম্বাৰটোলৈ এটা OTP আহিব চাৰিটা সংখ্যাৰ এটা OTP আহিব সেই OTPটো আপুনি বহাই দিব মোৰ মোবাইললৈ বৰ্তমান অহা নাই OTPটো নিশ্চয় আহিব অহালৈ আপুনি ধৈৰ্যৰে অপেক্ষা কৰিব এয়া দেখিছে নিশ্চয় আহিছে মই ইয়াৰ OTPটো বহাই দিছো 4811 4811 OTPটো দিয়াৰ পিছত কি কৰিব লাগিব ভেৰিফাই অপচনত ক্লিক কৰি দিব এনেদৰে ভেৰিফাই অপচনত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত LPG IDৰ যেটো নাম্বাৰ হেতু দেখিছে কনফাৰ্মেশন পেজ বুলি ইউৰ LPG ID এনেদৰে আপোনালোকৰ সন্মুখত ওলাই যাব আপুনি অতি সহজে নিজৰ মোবাইলতে LPG ID টো উলিয়াব পাৰিব নিশ্চয় আপুনি জানিলে কেনেদৰে LPG ID টো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পালে LPG ID কেনেদৰে লাভ কৰিলে বা কেনেদৰে নিজৰ মোবাইলতে উলিয়াব পাৰি আপোনাৰ যদি নিজৰ ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰটো LPG বা গেছ এজেন্সিত ৰেজিষ্ট্ৰেচন কৰি থোৱা আছে নিশ্চয় উলিয়াব পাৰিব এতিয়া কথা হল বন্ধু বান্ধৱীসকল অৰুণোদয় ID আপুনি কোৰ পৰা লাভ কৰিব বা কেনেকুৱা হয় সেই সম্পৰ্কে মই জনাই আছো আপুনি মন দি এই ভিডিওটো চাব এতিয়া কথা হল এই বেনাৰখনলৈ মন কৰক এইটো এটা হৈছে অৰুণোদয় ID স্ক্ৰিনশ্বট যি ধৰণে আমি ৰেড কালাৰৰ বা ৰঙা চিনে ঘেৰ দি থোৱা আছে সেই লাইনটোৱে হৈছে অৰুণোদয় ID আপোনালোকে ইয়াত যে লেখা আছে ORN/18/2025 সেইখিনি আপোনালোকে নিলিখিলে হ'ব যি 0 পৰা আৰম্ভ হৈছে সেই 0 পৰা শেষৰ সংখ্যালৈকে লিখিব নিশ্চয় আপুনি গম পাইছে এতিয়া কথা হ'ল অৰুণোদয় ID টো আপুনি কোৰ পৰা লাভ কৰিব সেই সম্পৰ্কে মই জনাই আছো অৰুণোদয় ID আপুনি লাভ কৰিবৰ বাবে মই বাৰে বাৰে প্ৰত্যেকটো ভিডিওতে আপোনালোকক জনাই আছো যদিও আপোনালোকে পুনৰ কমেন্টৰ জৰিয়তে কমেন্ট কৰি সুধে কি কাৰণে কমেন্ট কৰি সুধিবলগীয়া হয় মই কৈ দিছো আপোনালোকে ভিডিওটো স্কিপ কৰি চাই সম্পূৰ্ণকৈ নাচাই সেইবাবে অসুবিধা হয় আপুনি অৰুণোদয় ID টো লাভ কৰিবৰ বাবে আপুনি নিজৰ পঞ্চায়তত যাব পাৰে বা আপোনালোকৰ যি গৰাকী মেম্বাৰ আছে সেই মেম্বাৰক খবৰ কৰিব পাৰে অথবা আপুনি নিজৰ ব্লকত গৈ পেলাই সেই অৰুণোদয় ID টো বা অৰুণোদয় ID টো লাভ কৰি পেলাই এই ফৰ্মখনত লিখিব পাৰে এনেদৰে আপুনি নিজৰ অৰুণোদয় ID টো সংগ্ৰহ কৰিব নিশ্চয় আপুনি গম পাইছে এতিয়া কথা হ'ল কিছুমান বন্ধু বান্ধৱীৰ লিষ্টৰ পৰা নাম কৰ্তন কৰি দিছে কি কাৰণে কৰ্তন কৰি দিছে সেই সম্পৰ্কে মই আগৰ ভিডিওসমূহত জনাইছো আপোনালোকৰ হয়তো নতুনকৈ কিবা বিজনেছ ডেভেলপ হৈছে বিভিন্ন গাড়ী মটৰ লৈছে বা আপোনালোকৰ ঘৰত চাকৰি হৈছে সেইবাবে হয়তো চৰকাৰৰ মানুহে বা গভৰ্ণমেণ্টৰ মানুহে আপোনালোকৰ অৰুণোদয় IDৰ পৰা কৰ্তন কৰিছে যদি সেই গাইডলাইনসমূহৰ ভিতৰত আপুনি পৰা নাই তেন্তে আপোনালোকৰ অৰুণোদয় ID টো কি কাৰণে কাটি দিলে সেই সম্পৰ্কে জানিবৰ বাবে নিজৰ আধাৰ কাৰ্ডটো লৈ পেলাই নিজৰ ডিসি অফিস নিজৰ ডিস্ট্ৰিক্টৰ ডিসি অফিস বা ব্লকত গৈ পেলাই খবৰ কৰিব নিশ্চয় গম পালে আপোনালোকক সৰু কিছুমান ইনফৰমেশন দিবৰ বাবে যত্ন কৰিলো যদি ভিডিওটোৰ জৰিয়তে অলপমান উপকৃত হৈছে ভিডিওটো চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিও আপুনি পোনপ্ৰথমে লাভ কৰিব আপুনি কোন ডিস্ট্ৰিক্টৰ পৰা চাই আছে প্লিজ জনাবলৈ নাপাহৰিব আৰু আপুনি মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ লাভ কৰিলে নাই সেই সম্পৰ্কেও জনাবলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে